শাৰী শাৰীকৈ এনেদৰে ওলমি আছে পকাকলৰ থোক। হাজাৰ হাজাৰ পকাকলৰ থোক এনেকৈ ওলমাই ৰখা হৈছে। যিমান মন যায় সিমান আপুনি কল খাব পাৰিব আৰু তাৰ কাৰণে আপুনি 1 টকাও দিব নালাগে। হেঁপাহ গুচাই খাব পাৰিব এই পকাকলবোৰ। উত্তৰ গুৱাহাটীৰ এক বিশেষ উৎসৱ। এই উৎসৱস্থলীৰ চাৰিওফালে কেৱল থোকে থোকে পকাকল, যেন পকাকলৰ থোকেৰে মালা গাঁঠি থোৱা হৈছে এই উৎসৱস্থলীত। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মধুপুৰ গোপাল থানৰ গোপাল উৎসৱৰ পৰিৱেশ এয়া। গোপাল উৎসৱ উপলক্ষে ভক্তই এনেদৰে আগবঢ়াইছে শ শ পকাকলৰ থোক। এই উৎসৱৰ প্ৰথম দিনাই এজন ব্যক্তিয়ে 101 থোক কল আগবঢ়ালে এই গোপাল থানত। ঠিক সেইদৰে সকলোৱে ঘৰৰ পৰা এনেদৰে পকাকল উচৰ্গা কৰিলে গোপাল থানত। এইটো এতিয়া উত্তৰ গুৱাহাটী নহয়, গোটেই অসমৰ ভিতৰতে এটা পৰম্পৰাগত উৎসৱলৈ পৰিণত হৈছে। কল খোৱা বুলি নহয়, যে এই যে ধূপৰতাল শ্ৰী শ্ৰী গোপাল থানৰ বাৰ্ষিক উৎসৱ, এই উৎসৱৰ পৰম্পৰা হৈছে যে ইয়াতে ৰাইজে বা ভক্তই পকাকল উচৰ্গা কৰে। আৰু এই যি পকাকল উচৰ্গা কৰে সেইটো এটা পৰম্পৰা, কিন্তু ভক্তসকলে ইয়াতে কোনো ধৰণৰ নীতি নিয়মৰে প্ৰসাদ ল'ব লগা নহয়। নিজে ভক্তসকলে কল ছিঙি খায় আৰু এইটোৱে প্ৰসাদ। আৰু সেই প্ৰসাদৰ যি পৰম্পৰা, এই পৰম্পৰা অনুসৰি এতিয়া ৰাইজৰ মুখে মুখে যে কল খোৱা উৎসৱলৈ পৰিণত হৈছে। আৰু এইবাৰ এইবুলি আমি দেখিছোঁ যে যিহেতু আজিৰ পৰা আৰম্ভ হৈছে এই 3দিনীয়া কাৰ্যসূচীত প্ৰথমতে এগৰাকী ভক্তই আহি প্ৰায় 101 থোক তেওঁ উচৰ্গা কৰিছে। এনেধৰণে 101 থোক এজনেই দিছে। আৰু বিগত বছৰটো ভাবিছে এইবাৰ প্ৰায় 3দিনীয়া কাৰ্যসূচীত 3000 পকাকলৰ থোক হোৱাৰ এটা সম্ভাৱনা আছে। জনবিশ্বাস মতে গোপাল থানৰ গোপাল উৎসৱত পকাকল আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয়। এই পকাকল ভক্তই নিজেই প্ৰসাদৰ দৰে গ্ৰহণ কৰিব পাৰে। পকাকল খাবৰ কাৰণে কোনো নীতি নিয়মৰ প্ৰয়োজন নাই। ওলমাই থোৱা কলৰ পৰা আপুনি হেঁপাহ পলুৱাই খাব পাৰিব এই পকাকল। নিব পাৰিব ঘৰলৈ, তাৰ বাবে কোনেও বাধা নিদিয়ে আপোনাক। আমি শুনিছিলোঁ ককা আজো ককাবিলাকে কৈছিল ইয়াতে এডাল আমাৰ বিশাল গছ আছিল, মানে ধূপ গছ। ইয়াতে তলতে মানে গৰু ছাগলী হেৰালে বা মানুহৰ বেমাৰ আজাৰ হ'লে ইয়াতে মানে তেওঁলোকে পকাকল দিছিল আৰু মানে কেঁচা ভোগ দিছিল। সেনেকৈ তাৰমানে ইয়াতে প্ৰচলন হৈ আজি ধৰক আপোনালোকে দেখিছে হাজাৰ হাজাৰ থোক কল, মানুহৰ সমাগম ইয়াতে ক্ৰমাৎ আমাৰ বেছি হৈ আহি আছে ইয়াতে। গতিকে আমি পৰম্পৰা সেই হিচাপতে মানি আৰু সেই হিচাপে পালন কৰি আহিছোঁ। এই উৎসৱত অংশগ্ৰহণ কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ আগমন হৈছে গোপাল থানলৈ। আমিনগাঁৱৰ পৰা বিপুল ডেকা, DY365।